ফিরে মাতিলে ভাল পাবি তই কি কৰিব লাগিব তোৰ হ'বলে গুড মৰ্ণিং ওম সাইৰাম সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম আশা কৰোঁ সকলোৰে ভাল আৰিয়া জলপান লৈ আহিলোঁ কিন্তু আৰিয়া গৈ বাহিৰত খাবলৈ মন নাই ৰাতিপুৱা চকলেট হাতত লৈ আইতাকৰ পিছে পিছে লৈ আনোগৈ এতিয়া চিঞৰাই বাখৰাই হ'লেও খুৱাবতো লাগিব পুৱা হোৱা মাত্ৰকে নিজৰ নিজৰ কাৰিকৰী কামত লাগিয়ে যায় আৰু ধূপডাল এনি টাইম হাততে থাকে ধূপ বাৰু হাতত লৈ ফুৰে নেকি হা মা এয়া কিনো কৰি আছে এই জেঠিয়া কামোৰক দেই হাতখনতে জেঠিয়া কামুৰি দিব পৰুৱাই কামুৰি দিব মা নকৰে নহয় না আজি আমাৰ হালিমা বাইদেউ কাম কৰিব নোৱাৰে কালি আঙুলিটো বোলে চেপি ওপৰডোখৰ এৰাই গ'ল এয়া এতিয়া ৰিংকুৱে গোটেই ঘৰ সৰা মোচা মই মূৰটো সাৰি দিলোঁ এতিয়া বোলো বৃহস্পতিবাৰ দিনটো মানে মোৰ গোটেই যদি বস্তুবোৰ চেঞ্জ নকৰোঁ ৰুমটো মানে ভাল নালাগে এতিয়া এইবোৰ ঠিক কৰি লওঁ আৰু ঠিক কৰি ল'লোঁ দেই ব্ৰেকফাষ্ট কৰিব এতিয়া এইফালে পানী খাই আছে ব্ৰেকফাষ্টত শিকুটিয়াই এইফালে ৰুটি ভাজি এইফালে মোৰ অকল চাহ দেই এইবোৰ কেলৈ উৎপাত কৰি থাকা নো ধুনীয়াকৈ বহি থাকিব নোৱাৰা নেকি নতুনকৈ বহিব লাগে মই এতিয়া গা ধুৱামগৈ দেই তোমাক খচি গা ধুৱাম দেই খচি গা ধুৱাম একদম খচি অঁ দমকৈ ধুৱাম দেই এই বৰ্তাই কেনেকৈ গছ কাটে বৰ্তাই কেনেকৈ গছ কাটে পানী অকণমান ভালকৈ খাই লোৱা শিকটি আহিয়ে আছে অঁ গছ কাটে হয় নাই অঁ গাটো ধুৱাই মেলি ল'লোঁ গাটো ধুৱাওঁতে যে উফৰাম 12 বাজি যায় এতিয়া ফুট এটা দিবলৈ আছে ধুনীয়াকৈ পাউডাৰ অকণমান ঘঁহি দিম তাৰপিছত খোৱাবলৈ ট্ৰাই কৰিম শুৱে নে নুশুৱে এতিয়া গাৰুৰ ওপৰত নুঠে মা গাৰুৰ ওপৰত নুঠে অঁ দেউতাই গাৰু দেউতাই বেয়া পাব নহয় নামি দিয়া মা অকণমান উৎপাত কৰিব তাৰপিছতহে আৰু ওচৰত থাকিলে বহুত ডাঙৰ ছোৱালীগতে লাগে যেতিয়া দূৰলৈ যায় নহয় একেবাৰে অকণমানি অঁ মোৰ কলিজাটো এতিয়া ক'লৈ যাওঁ জানেনে মানুহজনে খাজানা দিবলৈ যায় বোলে ব'লা লৈ যাওঁ আৰু কিন্তু গৰমটো বহুত বেছি আইডিয়া নুশুইছেও যে যাওঁ বোলো চবলৈ যাব পাৰোঁ খাজানা দিবলৈ যাবলৈ কিয় নোৱাৰোঁ ন যাওঁ বোলো কৰা নকৰা কামবোৰ কৰি থাকিব মানে এই চাচোন যিটো দৌৰ দিছে চা মই গাড়ীতে বহি আছোঁ এইফালে দেউতাকৰ লগত যাব লাগে গৈহে শান্তি ভালেই পাইছোঁ দেউতাকৰ লগত লৈ ফুৰক আজিকালি মায়ে মানে এনেকৈ তাইক দাঙিয়ে ফুৰিব লাগে ভালকৈ মোবাইলটো তেওঁ চিৰিয়েলকেইখনো চাবলৈ নাপায় আৰিয়াই যিহে উৎপাত লগাই পেৰত চাওঁকৈ গোটেই মোবাইলটো আইতাক চবকে কব্জা কৰি থৈ দিছে আইতাই সেইটো কাৰণে এতিয়া কি হৈছে চাহটো আমি শান্তিয়ে খাব পাৰোঁ মায়ে শান্তিয়ে খাব নোৱাৰা হৈ গৈছে ইভিনিং ডিউটিটো কৰি আহোঁগৈ ফুৰাই আনো এক পাক বস্তু কেইটামান লৈ আহোঁগৈ দি দিয়া দেউতাক গাড়ী চাবি মই আজি আপোনালোকক আমাৰ বিয়া বজাৰ কৰিবলৈ যাওঁতে কি প্ৰব্লেম ফেচ কৰিছিলোঁ ক'ম দেই প্ৰব্লেম বুলি নহয় আৰু মানে সোণাৰী দোকানীয়ে কি কৈছিলে ঘড়ীৰ দোকানীয়ে কি কৈছিলে ক'ম ছোৱালী ডাঙৰ হৈ গ'লোঁ মোৰ চুলি চাব পৰা হ'ল খজুৱাই দিব পৰা হ'ল ভৰিটো বিষালে বুলি ক'লে ভৰিটোও পিটিকি দিয়ে মোৰ ছোৱালীজনী ইমান ভাল ছোৱালী মোৰ কলিজাত এইটো আঙুঠি দেখিছেনে
এতিয়া মানুহজনৰ কাৰণে অলপ ঢিলা হৈছে, সেইকাৰণে খুলি থৈ দিছে, নহ'লে সৰি পৰিব যে। এই আঙুঠিটোৰ নাম্বাৰ হৈছে 9 হা। এতিয়া মই সোণাৰী দোকানত ক'বলৈ গৈছিলোঁ 9 নম্বৰ আঙুঠি এটা বনাব লাগিব। ডিজাইনটো ময়ে দিছিলোঁ বাৰু, বেলেগ এটা দিছিলোঁ, সি বেলেগ এটা বনাই দিলে। চ' সি মোক বাৰে বাৰে কৈ আছে সঁচাকৈ 9 নম্বৰ নে? মই বোলো কিয়, ইমান ডাঙৰ আঙুলি নে? মই বোলো মোৰো মানে এটা সন্দেহ হৈ গ'ল মানে। তাৰপিছত মই আকৌ ফোন কৰিছোঁ, সঁচাকৈ তোমাৰ 9 নম্বৰ হয়নে? কিয় 9 নম্বৰ হয়। তাৰপিছত আকৌ সোণাৰীটোৱে ইয়াৰ লগত মানে কথা পাতিছে, কৈছে বৰ ডাঙৰ আঙুলি বোলে। তাৰপিছত গ'ল আমি ঘড়ী দোকানলৈ গ'লোঁ। আমি কাপলছ ৱাটচ কিনিছোঁ দেই। তাত মানে তেওঁ মোৰ ঘড়ীটো কিনিছে, মই তেওঁৰ ঘড়ীটো কিনিছোঁ। মানে সৰু সুৰা ব্ৰেণ্ডেডে আমাক মানে মিলাই নাই। মোৰতো মিলি গৈছে, মোৰতো হাতখন অকণমানি। মোকতো সোণাৰী দোকানে কয়, সোণাৰীবোৰে কয় তোমাৰ হাতৰ এইডোখৰ ইমান অকণমানি, ইমান সৰু সৰু লাগে। তাৰপিছত তাৰ কাৰণে ঘড়ী চাই চাই ততেই পোৱা নাই। মোৰ ঘড়ী ঘাত কাটি কাটি তত পোৱা নাই, তাক ঘড়ী ঘাত লগাই লগাই তত পোৱা নাই। আকৌ এক্সট্ৰা পইচা দিব লগা হৈছে, মই দিব লগা হৈছে মানে। মই বোলো হাতখন আৰু অলপ মোটা কৰি ল'বা বোলো। ঘড়ী চাই চাই তত পোৱা নাই মানে। মই তেতিয়া ক্ষীণ আছিলোঁ, ক্ষীণমিন মানুহৰ যি কাপোৰ দিয়ে সেয়া হৈ যায়। তেওঁ পাটৰ যেতিয়া সূতাটো চিলাইছিলোঁ, তেওঁ ভাগৰ 3.5 মিটাৰ থাকে, 3.5 মিটাৰ যোৰা নাই নহয়। আকৌ এক্সট্ৰা পাটৰ কাপোৰ কিনিব লগা হৈছে তেওঁৰ কাৰণে। এয়া মোৰ মানে মজা ওলাই গৈছে আৰু মানে। মোৰ মানে কি ক'ম মানে, কৈছোঁ নহয়। আৰু আমাৰ নিচিনা মানুহৰ কাৰণে মানে একো প্ৰব্লেম নাই। আৰু মোৰ সঁচাকৈ ক'বলৈ গ'লে মোৰ একোৱেই প্ৰব্লেম নাই দেই। মোক যোনে যি দিছে, কাৰণ কেলৈ আজিকালি বোৱাৰীবোৰ এনেকুৱা হয়, এয়া দিবা এয়া দিবা, হয়নে নহয়? হয়, ধুনীয়া এটা সুবিধা পাইছে, কিন্তু সেই সুবিধাটো তেওঁলোকৰ যি মন যায় দিয়কচোন। এবাৰে বিয়া পাতে, হয়নে নহয়? আৰু সেইটোনো মই কিয় ছিঙো? তেওঁলোকৰ চইচতে পিন্ধিছোঁ, বাকী জীৱনটোতো মই গোটেই জীৱন মোৰ চইচতে পিন্ধিম। আৰু সৰুৰ পৰা দেখোন ডাঙৰ হোৱাৰ পিছত দেখোন নিজৰ চইচতে পিন্ধি আছোঁ। আৰু নমৰালৈকে নিজৰ চইচতে পিন্ধি থাকিম। এই বিয়াৰ বস্তুখিনি এটলিষ্ট মানুহজনক ঘৰৰ পৰা চইচ কৰিব দিব লাগে ন? মোক সুধিছে কিবা কিবা আছে নেকি? মই বোলো একো নাই। আৰু মই মানে তেতিয়া বৰ দীঘল দীঘল চেইনবোৰ যে নিপিন্ধোঁ মানে, সেইকাৰণে মোৰ ডিঙিতে লাগি থকা দুডাল দিছে মানে। আজিকালি ছোৱালীবোৰ কেনেকৈ যে খোজে ন, মই ভাবিয়ে নাপাওঁ পাই। কাপোৰ কিনিবলৈ যাওঁতে ময়ো লগত গৈছোঁ, কিন্তু মানে মই এটাই কৈছোঁ, যি পচন্দ হয় আপোনালোকৰ সেইটোকে ল'ব। কিন্তু মোক দেখাইছে, মোৰ ভাল লাগিছে, সেইটোৱে। কিন্তু মই এইটো নলওঁ সেইটো নলওঁ, মোৰ সেইটো নাই কৰা দেই। কেনেকৈ ক'ম বাৰু? নালাগে, আজিকালি ছোৱালীবোৰ আকৌ দামৰ দামীহে লাগে ন, একদম মানে ডায়মণ্ড ৰিংহে লাগে। কেনেকৈ মুখখনে ফুটাই কয় মানে, আৰু ডিজাইনবোৰ দেখাই দিয়ে যে। বা মানিছোঁ কিন্তু দেই, অল্প সাহস নহয়। এটা ল'ৰা ভাল পাই থকাৰ পিছত ল'ৰাটোক নিজৰ কৰাটো বহুত বেলেগ কথা। তাৰপিছত যেতিয়া ঘৰৰ মানুহখিনিলৈ আহে, সেইটোতো একদম আটাইতকৈ, মোৰ নিচিনা ছোৱালীৰ কাৰণেতো বহুত ডাঙৰ কথা। ভয় লাগে ন, মোৰতো ভয় লাগে ভাই। নিজৰ ঘৰখনৰ মানুহখিনিৰ কথা বেলেগ, আৰু হাজবেণ্ডৰ ঘৰৰ মানুহখিনিৰ কথাও বেলেগ। আজিকালি সেইবোৰ নাই আৰু মুঠতে। ল'ৰা এটা চিনি পালে, ল'ৰাটোক পটালে মেলিলে, ল'ৰাটোক ক'ব এনেকুৱা এনেকুৱা কাপোৰ দিলেহে মই পিন্ধিম, এনেকুৱা এনেকুৱা দিলেহে পিন্ধিম। আজিকালি মেক্সিমাম ছোৱালী তেনেকুৱা দেই। আকৌ কাপোৰ যদি দেখুৱাই, এইযোৰ মোৰ পচন্দ হোৱা নাই, এনেকুৱাহে লাগিব, নহ'লে মই নিপিন্ধোঁ, এনেকুৱাও কথা শুনিছোঁ। আৰু ঘূৰাই আনি আকৌ বেলেগ কাপোৰ কিনি অনা। ভাল সাহস আছে কিন্তু দেই ছোৱালীবোৰৰ। মোৰ যে সেইটো সাহস নাই দেই, মই ভালেই পাইছোঁ বাৰু, মোক নালাগেও এনেকুৱা সাহস। কিন্তু এটা কথা, মোৰ মানুহজনে মোক কিন্তু তেতিয়া সুধিছিলে, তোমাৰ কিবা চইচ আছে নেকি ক'বা। মই বোলো নালাগে, তোমালোকে যি চইচ কৰি দিয়া সেয়াই মই পিন্ধিম। এতিয়া পৰিয়ে আছে বস্তুবোৰ, হয়নে? ই এদিনৰ কাৰণেই মানে। আগতে দেখোন কইনাবোৰে একো সাজোন কাচোনো নাই, মেকআপো নকৰে ইমান ন। আজিকালি বিয়া বুলি ক'লে মাক দেউতাকৰ মানে ধোঁৱা ওলাই যায় মানে, ছোৱালীৰ ডিমাণ্ড কিমান ন। মাকৰ ঘৰৰ পৰাও ডিমাণ্ড, দেউতাকৰ ঘৰৰ পৰাও ডিমাণ্ডেই কৰে। এনেকুৱা এনেকুৱা লাগিব, এনেকুৱা এনেকুৱা ফেচিলিটি লাগিব, এনেকুৱা এনেকুৱা খোৱাব লাগিব। আমি আকৌ চিন্তা কৰোঁ, মা দেউতাই পাৰিবনে? দামৰ দামী দিব নালাগে বুলি কওঁ।
বেয়া লাগে ন, সৰুৰ পৰা ডাঙৰ কৰিছে, আকৌ বিয়াৰ টাইমত কিমান কত পইচা খৰচ হৈছে আমিতো নাজানোৱেই। চব চিনি পাবলৈ পাৰি, কিন্তু মানুহ জাতিটোক চিনি পাব নোৱাৰি। মানুহবোৰক কেতিয়া ভাল লাগে কেতিয়া বেয়া লাগে একো ধৰিব নোৱাৰি ন। আৰু মোৰ এটা কথা কি জানেনে, মই ভিক্ষা কৰি খাব নোৱাৰোঁ দেই, লাগিলে কষ্ট কৰি খাম ভাই, ভিক্ষা মাগি খাব নোৱাৰোঁ। আৰু মানুহে সেইটোতে বেয়া পায়, মানে আয়ো মোৰ প্ৰব্লেম হৈছে দে না, সেনেকৈ বুলি ক'বলৈ মানে কোৱাটো বিচাৰে। সেইটো আমাৰ তেজত নাই মানে। মোৰ মায়ে শিকাই দিছে, লাগিলে কষ্ট কৰি খাবি, দুখন হাত আছে, কিন্তু ভিক্ষা মাগি ওপৰতে ফ্ৰীতে খাবলৈ নাযাবি। আৰু সেইটো কৰা মানে লাইফত কথা শুনি থাকিবি। সঁচাকৈ মানুহ জাতিটোক যে একদম ধৰিব নোৱাৰি। আৰু মই মোৰ মতে থাকি ভাল পাওঁ, মই সকলোকে নিজৰ বুলি ভাবোঁ। এই নিজৰ বুলি ভবাৰ পিছত যদি কোনোবাই পৰ বুলি ভাবে, তেনেহ'লে সেই মানুহটোক মই আৰু নিজৰ নাভাবোঁ। সেই মানুহটো মোৰ নিজৰ হ'লেও নিজৰ নালাগে আৰু মই মানে মানুহৰ ভৰিৰ তলত পৰি মিঠা মিঠা কথা কৈ আপোন কৰি ৰাখিব নোৱাৰোঁ। যিটো সঁচা ভাই মুখত কওঁ, সেইটো কাৰণে মই কৈছোঁ ন, মোৰ ভাল পোৱা মানুহ মোক নালাগেও। ভাল পোৱা মানুহ মোক এনেই মুখত এটা পেটত এটা কৈ খোৱা মানুহ মোক নালাগেও ভাই। নিজৰ দুনীয়াত খোজ থকাই ভাল। সংকোচ কথা কওঁ, উপায় নাই। আপুনি নিজৰ সৰ্বস্ব যদি মানুহক দি দিয়ে নহয়, কেতিয়াও মানুহে গুণ নাগায়। মই মিঠা কথা মিঠা মাত দি মোৰ দ্বাৰা নহ'ব। ঠিক আছে দিয়ক, মই আইডিয়াক ভাত খুৱাওঁগৈ। আজিলৈ ৰাখিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট কেকে, গুড নাইট, চি ইউ টুমৰো। মোৰ কলিজাটো